শান্তি, ওম শান্তি, ওম শান্তি। আজি 2/11/2025 মুরলী, প্রাত মুরলী, ওম শান্তি, অব্যক্ত বাপ দাদা 31/10/2007 মুরলী হয়। নিজৰ সমানৰ সম্ভ্ৰামত থাকি অসম্ভৱক সম্ভৱ কৰি নিশ্চিন্ত বাচ্চা হোৱা। বাবাই কৈছে নিজৰ সমানৰ সম্ভ্ৰমত থাকি অসম্ভৱক সম্ভৱ কৰি নিশ্চিন্ত বাচ্চা হোৱা। আজি বাপ দাদাই নিজৰ চাৰিওফালৰ শ্ৰেষ্ঠ সমানধাৰী বিশেষ সন্তানসকলক চাই আছে হওক। প্ৰতিগৰাকী সন্তানৰ সমান ইমান বিশেষ যিটো বিশ্বৰ আন কোনো আত্মাৰেই নাই। তোমালোক সকলো বিশ্বৰ আত্মাসকলৰ পূৰ্বজো হোৱা আৰু পূজ্যও হোৱা। গোটেই সৃষ্টিৰ বৃক্ষৰ মূল কাণ্ডত তোমালোক আধাৰ মূৰ্ত হোৱা। গোটেই বিশ্বৰ পূৰ্বজ প্ৰথম ৰচনা হোৱা। বাপ দাদাই প্ৰতিগৰাকী সন্তানৰ বিশেষত্ব দেখি আনন্দিত হয়। সৰু ল'ৰা ছোৱালী হওক বা বয়সস্থ মাতাই হওক নতুবা প্ৰবৃত্তিধাৰীয়ে হওক, প্ৰত্যেকৰে বেলেগ বেলেগ বিশেষত্ব আছে। আজিকালি যিমানে ডাঙৰতকৈ ডাঙৰ বিজ্ঞানী নাথাকক, জগতৰ হিচাপত বিশেষ হয়। যি প্ৰকৃতি যিটো হৈছে, চন্দ্ৰতো গৈ উপস্থিত হৈছে, কিন্তু ইমান সূক্ষ্ম জ্যোতিস্বৰূপ আত্মাক চিনিব নোৱাৰে। আৰু ইয়াত সৰু ল'ৰা ছোৱালীও মই আত্মা জ্যোতিৰ্বিন্দু জানে, গৌৰৱেৰে কয় মই আত্মা। কিমান ডাঙৰ মহাত্মাসকল আছে আৰু ইয়াত ব্ৰাহ্মণ মাতাসকল আছে। মাতাসকলে গৌৰৱেৰে কয় আমি পৰমাত্মাক প্ৰাপ্ত কৰিলোঁ। প্ৰাপ্ত কৰিলা নহয়। আৰু মহাত্মাসকলে কি কয়? পৰমাত্মাক প্ৰাপ্ত কৰা বহুত কঠিন। প্ৰবৃত্তিধাৰীসকলে প্ৰত্যাহ্বান জনায় যে আমি সকলো প্ৰবৃত্তিত থাকি একেলগে থাকি পবিত্ৰ হৈ থাকোঁ, কিয়নো পবিত্ৰতা আমাৰ স্বধৰ্ম, পৰধৰ্ম কঠিন হয়, স্বধৰ্ম সহজ হয়। আৰু জগতৰ লোকে কি কয়? জুই আৰু কপাহ একেলগে থাকিব নোৱাৰে, বহুত কঠিন। আৰু তোমালোক সকলোৱে কি কোৱা? বহুত সহজ। তোমালোক সকলোৰে আদিৰ এটা গীত আছিল, যিমানে সদাগৰ স্বামী আছে কিন্তু অল্পক অৰ্থাৎ পিতাক চিনি পোৱা নাই, সূক্ষ্ম বিন্দু আত্মাক জনা নাই, কিন্তু তোমালোক সকলো সন্তানে জানি গলা। ইমান নিশ্চয়তা আৰু গৌৰৱেৰে কোৱা অসম্ভৱ সম্ভৱ হয়। বাপ দাদাও প্ৰতিগৰাকী সন্তানক বিজয়ী ৰত্নৰূপত দেখি হৰ্ষিত হয়, কিয়নো সন্তানৰ সাহস, পিতাৰ সহায়। সেয়েহে জগতৰ বাবে যিটো অসম্ভৱ কথা, সেয়া তোমালোকৰ বাবে সহজ আৰু সম্ভৱ হৈ গৈছে। নিচা থাকে যে আমি পৰমাত্মাৰ পোনপটীয়া সন্তান। এইটো নিচাৰ কাৰণে, নিশ্চয়তাৰ কাৰণে, পৰমাত্মা সন্তান হোৱাৰ কাৰণে মায়াৰ পৰা হাত সাৰি আছা। সন্তান হোৱা অৰ্থাৎ সহজে হাত সাৰি যোৱা। গতিকে সন্তান হোৱা আৰু সকলো বিঘিনিৰ পৰা, সমস্যাৰ পৰা হাত সাৰি আছা। তেন্তে নিজৰ ইমান শ্ৰেষ্ঠ সমানক জানা নহয়। কিয় সহজ? কিয়নো তোমালোকে শান্তিৰ শক্তিৰ দ্বাৰা পৰিৱৰ্তন শক্তি কাৰ্যত প্ৰয়োগ কৰা। নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰি লোৱা। মায়া যিমানেই সমস্যাৰ ৰূপত নাহক, কিন্তু তোমালোকে পৰিৱৰ্তন শক্তিৰে, শান্তিৰ শক্তিৰে সমস্যাক সমাধান স্বৰূপ কৰি দিয়া। কাৰণক নিবাৰণ ৰূপলৈ পৰিৱৰ্তন কৰি দিয়া। ইমান শক্তি আছে নহয়। পাঠ্যক্ৰমো কৰোৱা নহয়। নেতিবাচক ইতিবাচকলৈ পৰিৱৰ্তন কৰাৰ বিধি শিকোৱা। এই পৰিৱৰ্তন শক্তি উত্তৰাধিকাৰত প্ৰাপ্ত কৰিছা। এটাই শক্তি নহয়, সৰ্বশক্তি পৰমাত্মা উত্তৰাধিকাৰ ৰূপত প্ৰাপ্ত কৰিছা। সেয়েহে বাপ দাদাই নিতৌ কয়, প্ৰতিদিনে মুৰলী শুনা নহয়। নিতৌ বাপ দাদাই এয়াই কয়, পিতাক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা।
পিতাৰ স্মৃতিও সহজে কিয় আহে? যেতিয়া উত্তৰাধিকাৰ প্ৰাপ্তি স্মৰণ কৰা, তেতিয়া পিতাৰ স্মৃতি প্ৰাপ্তিৰ বাবে সহজে আহি যায়। প্ৰত্যেক সন্তানৰ এইটো আত্মিক নিচা থাকে। অন্তৰত গীত গাই যি পাবলগীয়া আছিল সেয়া পাই গ'লোঁ। সকলোৰে অন্তৰত স্বতঃ এইটো গীত বাজি থাকে নহয়, নিচা আছে নহয়। যিমানে এইটো নিচাত থাকিবা আৰু নিচাৰ চিন হ'ল নিশ্চিন্ত হ'বা। যদি কোনো প্ৰকাৰৰ সংকল্পত, বাণীত বা সম্বন্ধ সম্পৰ্কত চিন্তা থাকে তেন্তে নিচা নাই। বাপ দাদাই নিশ্চিন্ত বাচ্চা কৰি তুলিছে। কোৱা, নিশ্চিন্ত বাচ্চা হোৱানে? যদি হোৱা তেন্তে হাত দাঙা। যিসকল নিশ্চিন্ত বাচ্চা, নিশ্চিন্ত হোৱা নে কেতিয়াবা কেতিয়াবা চিন্তা হয়? ভাল কথা, যিহেতু পিতা নিশ্চিন্ত তেন্তে সন্তানসকলৰ কি চিন্তা আছে? বাপ দাদাইতো কৈ দিছে যে সকলো চিন্তা বা কোনো প্ৰকাৰৰ বোজা যদি আছে তেন্তে বাপ দাদাক দি দিয়া। পিতা হৈছে সাগৰ, গতিকে সকলো বোজা সমাহিত হৈ যাব। কেতিয়াবা বাপ দাদা সন্তানসকলৰ এটা গীত শুনি মিচিকিয়াই হাঁহে। গম পোৱানে কোনটো গীত? কি কৰোঁ, কেনেকৈ কৰোঁ? কেতিয়াবাতো গোৱা নহয়। বাপ দাদাইতো শুনি থাকে, কিন্তু বাপ দাদাই সকলো সন্তানক এয়াই কয়, হে মিঠা সন্তান, মৰমৰ সন্তান, সাক্ষী দৃষ্টা স্থিতিৰ আসনত স্থিৰ হৈ যোৱা আৰু আসনত স্থিৰ হৈ খেল চোৱা। বহুত ভাল লাগিব। বাহ, ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ যোৱা, আসনৰ পৰা অৱনমিত হোৱা, সেয়েহে বিষণ্ণ হোৱা। স্থিৰ হৈ থাকা, তেতিয়া বিষণ্ণ নোহোৱা। কোন তিনিটা কথাই সন্তানসকলক অশান্ত কৰে? 1 নম্বৰ, চঞ্চল মন, 2 নম্বৰ, দিগ্ভ্ৰান্ত বুদ্ধি আৰু 3 নম্বৰত দিছে পুৰণা সংস্কাৰ। বাবাই সুধিছে, কোন তিনিটা কথাই সন্তানসকলক অশান্ত কৰে? 1 নম্বৰ, চঞ্চল মন, 2 নম্বৰ, দিগ্ভ্ৰান্ত বুদ্ধি আৰু 3 নম্বৰ, পুৰণা সংস্কাৰ। বাপ দাদাৰ সন্তানসকলৰ এটা কথা শুনি হাঁহি উঠে। গম পোৱানে কোনকেইটা কথা কয়? বাবা, কি কৰোঁ? মোৰ পুৰণা সংস্কাৰ হয় নহয়। বাপ দাদাই মিচিকিয়াই, যিহেতু কৈয়ে আছা মোৰ সংস্কাৰ, তেন্তে মোৰ কৰি লৈছা। মোৰ ওপৰতো অধিকাৰ থাকে। যিহেতু পুৰণা সংস্কাৰ মোৰ কৰি ল'লা, তেন্তে যিটো মোৰ সেইটোৱেতো স্থান ল'ব নহয়। এনেকৈ জানো ব্ৰাহ্মণ আত্মাই ক'ব পাৰে যে মোৰ সংস্কাৰ মোৰ বুলি ক'লা, সেয়েহে মোৰে নিজৰ স্থান লৈ ল'লে। তোমালোক ব্ৰাহ্মণে মোৰ বুলি ক'ব নোৱাৰা। এয়া অতীত জীৱনৰ সংস্কাৰ, ক্ষুদ্ৰ জীৱনৰ সংস্কাৰ, ব্ৰাহ্মণ জীৱনৰ নহয়। গতিকে মোৰ বুলি কৈছা, সেয়েহে পুৰণা সংস্কাৰো মোৰ অধিকাৰেৰে বহি গ'ল। ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠ সংস্কাৰ কি জানা নহয়? আৰু এই সংস্কাৰ যাক তোমালোকে পুৰণা বুলি কোৱা, সেয়াও পুৰণা নহয়। তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ অতি পুৰণা সংস্কাৰ হৈছে অনাদি আৰু আদি সংস্কাৰ। এয়াতো দাপৰ মধ্যৰ সংস্কাৰ। গতিকে মধ্যৰ সংস্কাৰ পিতাৰ সহায়ত সমাপ্ত কৰি দিবা। একো কঠিন নহয়। কিন্তু হয় কি, পিতা যি সদায় তোমালোকৰ লগত সংযুক্ত হৈ আছে, তেওঁক সংযুক্ত বুলি জানি সহযোগ নোলোৱা। সংযুক্তৰ অৰ্থই হ'ল সময়ত সহযোগী, কিন্তু সময়ত সহযোগ নোলোৱাৰ কাৰণে মধ্যৰ সংস্কাৰ মহান হৈ যায়। বাপ দাদাই জানে যে সকলো সন্তান পিতাৰ স্নেহৰ পাত্ৰ অধিকাৰী। বাবাই জানে যে স্নেহৰ বাবেই সকলো আহি উপস্থিত হৈ গৈছে। বিদেশৰ পৰাই আহক বা দেশৰ পৰাই আহক, কিন্তু সকলো পৰমাত্মা স্নেহৰ হৈছে। বাপ দাদায়ো জানে স্নেহত গৰিষ্ঠ সংখ্যকেই উত্তীৰ্ণ। বিদেশৰ পৰা স্নেহৰ বিমানেৰে আহি
উপস্থিত হৈ গৈছা। কোৱা সকলো প্ৰেমৰ সূত্ৰৰে বান্ধ খাই ইয়াত আহি উপস্থিত হৈছা নহয়। এই পৰমাত্মা স্নেহ অন্তৰক আৰাম দিওঁতা হয়। বাৰু যিসকল প্ৰথমবাৰ ইয়ালৈ আহিছা তেওঁলোকে হাত দাঙা, হাত লৰোৱা, আহি ভাল কৰিলা। এতিয়া বাপ দাদাই যি ঘৰৰ কাম দিছিল স্মৃতিত আছেনে? ঘৰৰ কাম স্মৃতিত আছেনে? বাপ দাদাৰ ওচৰলৈ বহু ফালৰ পৰা ফলাফল আহিছে। সকলোৰে ফলাফল অহা নাই, কাৰোবাৰ কিছু শতাংশতো আহিছে। কিন্তু এতিয়া কি কৰিব লাগে? বাপ দাদাই কি বিচাৰে? বাপ দাদাই এয়াই বিচাৰে যে সকলো পূজনীয় আত্মাসকলৰ বিশেষ লক্ষণ আশীৰ্বাদ দিয়াই হয়। গতিকে তোমালোক সকলোৱে জানা যে তোমালোক সকলো পূজনীয় আত্মা। গতিকে এইটো বুজা যায় যে এই আশীৰ্বাদ দিয়া মানে আশীৰ্বাদ লোৱা। যিয়ে আশীৰ্বাদ দিয়ে, যাক দিয়ে তেওঁলোকৰ অন্তৰৰ পৰা বাৰে বাৰে দেউতাজনৰ প্ৰতি আশীৰ্বাদ নিগৰে। গতিকে হে পূজ্য আত্মাসকল, তোমালোকৰতো নিজা সংস্কাৰ হৈছে আশীৰ্বাদ দিয়া, অনাদি সংস্কাৰ হৈছে আশীৰ্বাদ দিয়া। যিহেতু তোমালোকৰ জড় চিত্ৰয়ো আশীৰ্বাদ দি আছে, তেন্তে তোমালোক চৈতন্য পূজ্য আত্মাসকলৰতো আশীৰ্বাদ দিয়া এইটো স্বভাৱসিদ্ধ সংস্কাৰ হৈ গ'ল। বাস্তৱত আশীৰ্বাদ দিয়া এইটো সংস্কাৰ স্বভাৱসিদ্ধ স্বভাৱ। যেতিয়া কাৰোবাক আশীৰ্বাদ দিয়া তেতিয়া সেই আত্মাটি কিমান আনন্দিত হয়, সেই আনন্দৰ বায়ুমণ্ডল কিমান সুখদায়ক হয়। গতিকে যিসকলে ঘৰত কৰিবলৈ দিয়া কাম কৰিলে তেওঁলোক সকলোকে লাগিলে ইয়ালৈ আহিছে বা অহা নাই, কিন্তু বাপ দাদাৰ সন্মুখত আছে, তেওঁলোকক বাপ দাদাই অভিনন্দন জনাই আছে। ঘৰৰ কাম কৰিছা, গতিকে সেয়া নিজৰ স্বভাৱসিদ্ধ স্বভাৱ কৰি লৈ আগলৈও কৰি আৰু কৰাই থাকিবা। আৰু যিসকলে কম বেছি পৰিমাণে কৰিলে, যদি কৰাও নাই, তেওঁলোকেও নিজক সদায় মই পূজ্য আত্মা, মই পিতাৰ শ্ৰীমতত চলোতা বিশেষ আত্মা, এইটো স্মৃতিৰে বাৰে বাৰে নিজৰ স্মৃতি আৰু স্বৰূপত আনা। কিয়নো প্ৰত্যেককে যেতিয়া সোধো যে তুমি কি হ'বাগৈ, তেতিয়া সকলোৱে কয় আমি লক্ষ্মীনাৰায়ণ হ'মগৈ, ৰাম সীতা হ'ম বুলি কোনেও হাত নাদাঙে। যিহেতু লক্ষ্য 16 কলা হোৱাৰ, তেন্তে 16 কলা অৰ্থাৎ পৰম পূজ্য আত্মাৰ কৰ্তব্যই হ'ল আশীৰ্বাদ দিয়া। এইটো সংস্কাৰ চলোতে ফুৰোতে সহজ আৰু সদাকালৰ বাবে ধাৰণ কৰা। হোৱাই পূজ্য, হোৱাই 16 কলাধাৰী। লক্ষ্যটো এয়াই নহয়। বাপ দাদা হৰ্ষিত হয় যে যিসকলে কৰিছা তেওঁলোকে নিজৰ মস্তকত বিজয়ৰ তিলক বাপ দাদাৰ দ্বাৰা লগাই ল'লে। লগতে সেৱাৰ সংবাদো বাপ দাদাৰ ওচৰলৈ সকলো ফালৰ পৰা, সকলো বৰ্গৰ ফালৰ পৰা, সেৱা কেন্দ্ৰৰ ফালৰ পৰা বহুত ভাল ফলাফল সহিত আহি পাইছে। গতিকে এফালে ঘৰৰ কাম কৰাৰ অভিনন্দন আৰু লগতে সেৱাৰো পদম পদম গুণ অভিনন্দন। পিতাই দেখিছে গাঁৱে গাঁৱে সংবাদ দিয়াৰ সেৱা বহুত ভালকৈ অধিক সংখ্যক স্থানত কৰিছে। এই সেৱাও দয়াশীল হৈ কৰিছে। সেয়েহে সেৱাৰ উৎসাহ উদ্দীপনাত ফলাফলো ভাল দেখা গৈছে। এয়া পৰিশ্ৰম কৰা নাই, কিন্তু পিতাৰ প্ৰতি স্নেহ অৰ্থাৎ সংবাদ দিয়াৰ প্ৰতি স্নেহেৰে প্ৰেমেৰে সেৱা কৰিছা। গতিকে স্নেহৰ প্ৰতিদান সকলো সেৱাধাৰীয়ে স্বতঃ পিতাৰ পদম পদম গুণ স্নেহ প্ৰাপ্ত কৰিছে আৰু হৈ থাকিব। লগতে সকলোৱে নিজৰ মৰমৰ দাদীক অতি স্নেহেৰে স্মৰণ কৰি দাদীক স্নেহৰ প্ৰতিদান দি আছে। এই স্নেহৰ সুবাস বাপ দাদাৰ ওচৰলৈ বহুত ভালকৈ আহি পাইছে। এতিয়া মধুবনত যি কাৰ্য চলি আছে, বিদেশৰে হওক বা ভাৰতৰে হওক, সেই সকলো কাৰ্যও ইজন সিজনৰ
সহযোগ সন্মানৰ আধাৰত বহুত ভালকৈ সফল হৈছে আৰু আগলৈও হ'বলগীয়া কাৰ্য সফল হৈয়ে আছে, কিয়নো সফলতাটো তোমালোকৰ ডিঙিৰ হাৰ অৰ্থাৎ মালা। পিতাৰ ডিঙিৰো হাৰ হোৱা। পিতাই সোঁৱৰাই দিছিল যে কেতিয়াও হাৰ নামানিবা অৰ্থাৎ পৰাজিত নহবা, কিয়নো তোমালোক হৈছা পিতাৰ ডিঙিৰ হাৰ। ডিঙিৰ হাৰে কেতিয়াও হাৰ মানিব নোৱাৰে। তেন্তে হাৰ হ'ব লাগে নে হাৰ মানিব লাগে? হাৰ মানিব নালাগে নহয়, হাৰ হোৱাটো ভাল হয় নহয়। গতিকে কেতিয়াও হাৰ নামানিবা। হাৰ মানোতাতো অনেক কোটি আত্মা আছে। তোমালোক হাৰ হৈ ডিঙিত বিৰাজমান হৈ গৈছা, এনেকুৱা হয় নহয়। তেন্তে সংকল্প কৰা, পিতাৰ প্ৰেমত মায়াই যিমানেই ধুমুহা সন্মুখত আনক, কিন্তু মাষ্টৰ সৰ্বশক্তিমান আত্মাৰ সন্মুখত ধুমুহাও উপহাৰ হৈ যাব। এনে বৰদান সদায় স্মৃতিত ৰাখিবা। যিমানে উচ্চ পাহাৰ নহওঁ, পাহাৰ সলনি হৈ কপাহ হৈ যাব। এতিয়া সময়ৰ সমীপতা অনুসৰি বৰদানসমূহ সকলো সময়ত অনুভৱ কৰা। অনুভৱৰ কৰ্তৃত্বশীল হোৱা। যেতিয়াই বিচৰা তেতিয়া নিজৰ অশৰীৰী হোৱা, ফৰিষ্টা স্বৰূপ হোৱাৰ ব্যায়াম কৰা। এতিয়াই ব্ৰাহ্মণ, এতিয়া ফৰিষ্টা, এতিয়াই অশৰীৰী। চলোতে ফুৰোতে কাম কাজ কৰিও 1 মিনিট 2 মিনিট উলিয়াই অভ্যাস কৰা। পৰীক্ষা কৰা, যি সংকল্প কৰিলা সেইটোৱে স্বৰূপ অনুভৱ কৰিলানে? বাৰু, চাৰিওফালৰ সদায় শ্ৰেষ্ঠ চমনধাৰী, সদায় নিজক পৰম পূজ্য আৰু পূৰ্বজ অনুভৱ কৰোঁতা, সদায় নিজক সকলো বিষয়ত অনুভৱী স্বৰূপ কৰি তোলোতা, সদায় পিতাৰ অন্তৰ আসনধাৰী, প্ৰকৃতিৰ আসনধাৰী, সদায় শ্ৰেষ্ঠ স্থিতিৰ অনুভৱত স্থিৰ হৈ থাকোতা, চাৰিওফালৰ সকলো সন্তানক স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আমি আত্মিক সন্তানসকলেও আমাৰ আত্মাৰ মা বাবা, বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত, নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। ধন্যবাদ বাবা, ধন্যবাদ। সকলো ফালৰ পৰা সকলো পত্ৰ, ইমেইল, সংবাদ সকলো বাপ দাদাৰ ওচৰত আহি পাইছে। সেৱাৰ ফল আৰু বল সকলো সেৱাধাৰীয়ে প্ৰাপ্ত কৰিছে আৰু প্ৰাপ্ত হৈ থাকিব। স্নেহৰ পত্ৰও বহুত আহে, পৰিৱৰ্তনৰ পত্ৰও বহুত আহে। পৰিৱৰ্তনৰ শক্তিধাৰীসকলক বাপ দাদাই অমৰ ভৱৰ বৰদান দি আছে। যিসকল সেৱাধাৰীয়ে শ্ৰীমত সম্পূৰ্ণৰূপে অনুসৰণ কৰিছে, এনেকুৱা অনুসৰণ কৰোঁতা সন্তানসকলক বাপ দাদাই কয়, সদায় আজ্ঞাকাৰী সন্তান বাহ। বাপ দাদাই এইটো বৰদান দি আছে আৰু স্নেহী সন্তানসকলক বহুত বহুত স্নেহেৰে অন্তৰত সমাহিত কৰোঁতা, অতি প্ৰিয় আৰু অতি মায়াৰ বিঘিনিৰ পৰা ঊৰ্ধত এনেকুৱা বৰদান দি আছে। ভাল বাৰু। এতিয়া সকলোৰে অন্তৰত কোনটো উদ্দীপনা জাগি আছে? এটাই উদ্দীপনা, পিতাৰ সমান হ'ব লাগে। আছেনে এইটো উদ্দীপনা? পাণ্ডৱ হাত দাঙা। হ'বই লাগিব। চাম, হম, মম নকৰিবা, কিন্তু হ'বই লাগিব। দৃঢ়, দৃঢ়নে? বাৰু। প্ৰত্যেকে নিজৰ অকেৰ কাৰ্ড নিজৰ শিক্ষকক খতিয়ানৰ ৰূপত দি থাকিবা। অধিক নিলিখিবা, বছ এখন কাৰ্ড লৈ লোৱা, তাত অকে লিখা আৰু লাইন আঁকা। বছ, এয়াতো কৰিব পাৰা নহয়। দীঘলীয়া পত্ৰ নিলিখিবা। ভাল বাৰু। বৰদানত দিছে, সংগম যুগত প্ৰত্যক্ষ ফলৰ দ্বাৰা শক্তিশালী হওঁতা, সদায় সমৰ্থ আত্মা হোৱা। সংগম যুগত প্ৰত্যক্ষ ফলৰ দ্বাৰা শক্তিশালী হওঁতা, সদায় সমৰ্থ আত্মা হোৱা। সংগম যুগত যিসকল আত্মা বেহদ সেৱাৰ নিমিত্ত হয়,
তেওঁলোকৰ নিমিত্ত হোৱাৰ প্ৰত্যক্ষ ফল শক্তিপ্ৰাপ্ত হয়। এই প্ৰত্যক্ষ ফলে শ্ৰেষ্ঠ যোগৰ ফল। এনেকুৱা ফল খাওঁতা শক্তিশালী আত্মাই যিকোনো পৰিস্থিতিত সহজে বিজয়প্ৰাপ্ত কৰি লয়। তেওঁলোক সমৰ্থ পিতাৰ সংগমত থকাৰ কাৰণে ব্যৰ্থৰ পৰা সহজে মুক্ত হৈ যায়। বিষাক্ত সাপ সম পৰিস্থিতিটো তেওঁলোকে বিজয়প্ৰাপ্ত কৰি লয়। সেইকাৰণে স্মাৰকত দেখুৱাই যে শ্ৰীকৃষ্ণই সৰ্পৰ শিৰত নৃত্য কৰিলে। বাবাই শ্লোগানত দিছে, সন্মান সহকাৰে উত্তীৰ্ণ হৈ অতীতক অতিক্ৰম কৰা আৰু সদায় পিতাৰ সমীপত থাকা। সন্মান সহকাৰে উত্তীৰ্ণ হৈ অতীতক অতিক্ৰম কৰা আৰু সদায় পিতাৰ সমীপত থাকা। ওম শান্তি, ওম শান্তি। অব্যক্ত সংকেত দিছে, অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা। যেনেকৈ বাপ দাদা অশৰীৰীৰ পৰা শৰীৰত আহে, তেনেকৈয়ে সন্তানসকলেও অশৰীৰী হৈ শৰীৰত আহিব লাগে। অব্যক্ত স্থিতিত স্থিৰ হৈ পুনৰ ব্যক্তত আহা। যেনেকৈ এই শৰীৰ ত্যাগ কৰা আৰু শৰীৰ ধাৰণ কৰা এইটো অনুভৱ সকলোৰে আছে, তেনেকৈয়ে যেতিয়া বিচৰা তেতিয়া শৰীৰৰ বোধ ত্যাগ কৰি অশৰীৰী হৈ যোৱা আৰু যেতিয়া বিচৰা তেতিয়া শৰীৰৰ আধাৰ লৈ কৰ্ম কৰা। একেবাৰে এনেকুৱা অনুভৱ হওক যেন এই স্থূল পোচাক পৃথক আৰু পোচাক পৰিধান কৰোঁতা মই আত্মা পৃথক। ধন্যবাদ ধিলাৰাম, ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।